Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 8 এপ্ৰিলৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 8 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগত থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আমি আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজি আমাৰ ফাৰ্ষ্ট আৰ্টিকল হিচাপে দুটা আৰ্টিকল দিয়া হৈছে আৰু সেই দুটাৰে সাৰাংশটো একে, গতিকে আমি সেই দুটাকে একেলগে এনালাইজ কৰিম। ফাৰ্ষ্ট আৰ্টিকলটো হৈছে ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে কোৰ্টছ ডোন্ট হেভ এক্সপাৰ্টাইজ অন ৰিলিজিয়ন হলি বুকছ এজ ডিড। নেক্সট আৰ্টিকলটো যিটো আছে সেইটোৰ টাইটেলটো হৈছে জাষ্টিছ নাগাৰাজনা women cannot be untouchable for 3 days every month. এই দুটা আৰ্টিকলৰ কি কৰি দেখুওৱা হৈছে যে তিনিটা পইণ্টত ইয়াক এনালাইজ কৰি দেখুওৱা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে দ্য আৰ্গুমেণ্ট এগেইনষ্ট জুডিচিয়েল অভাৰৰিচ ইন ফেইথ। এতিয়া আমাৰ যিজন ইণ্ডিয়াৰ চলিচিটৰ জেনেৰেল তেখেতে কি কৈছে যে জুডিচিয়েৰীৰ লেক হৈ আছে, কি লেক হৈ আছে যে স্পেচিয়েলাইজ এক্সপাৰ্টিজ টু ইণ্টাৰপ্ৰিট হলি বুকছ অৰ ডিফাইন ৰিলিজন। মানে জুডিচিয়াৰী আছে এটা ৰিলিজনক যে কেনেকৈ ডিফাইন কৰিব লাগে বা হলি বুক যিমানখিনি আছে কেনেকৈ ইণ্টাৰপ্ৰিট কৰিব লাগে সেইখিনি কি কৰিব পাৰে, সেইখিনিৰ কাৰণে এটা স্পেচিয়েলাইজ এক্সপাৰ্টিজ নাই বুলি কোৱা হৈছে। আৰু এইটো কথাও কোৱা হৈছে আমাৰ হিন্দুইজিমৰ কথা যে হিন্দুইজিমটো কেনেকুৱা লাগিব আছে প্লুৰেলিষ্টিক নন মনোলিথিক ফেইথ হয় য'ত ডাইভাৰ্ছ ছাবছেক্ট আছে। গতিকে তাত যদি ডেফিনেশ্যনটো ওৱান চাইজ ফিটছ অলকে এনেকৈ ডিফাইন কৰা হয় তেনেহ'লে তাৰ যিমানখিনি ইউনিক ট্ৰেডিশ্যন আছে সেইখিনি নাইকিয়া হৈ যাব পাৰে বা ছাপ্ৰেছ হৈ থাকিব পাৰে আৰু সেই ডিফিনেশ্যনটোলৈ ৰিস্কো বা সেই ধৰ্মটোলৈ ৰিস্কো আহিব পাৰে। গতিকে ইয়াত এইটো আৰ্গুমেণ্ট কৰা হৈছে যে ছ'চিয়েল ৰিফৰ্ম মাষ্ট কাম ফ্ৰম উইদিন দ্য ৰিলিজন। মানে ছ'চিয়েল ৰিফৰ্ম সেই ধৰ্মটোৰ পৰা আহিব লাগিব ৰাদাৰ দেন বিং ইম্প'জ বাই জুডিচিয়েল ডিক্টাৰ। জুডিচিয়েৰীয়ে তাক কেতিয়াও ইম্প'জ কৰি দিব নোৱাৰে কাৰণ জুডিচিয়েৰীৰ ওচৰত কি নাই, স্পেচিয়েলাইজ কোনো এক্সপাৰ্টিজ নাই এটা ৰিলিজনক ডিফাইন কৰিব পৰাকৈ। নেক্সট ইয়াত পইণ্টটোত কি কোৱা হৈছে প্ৰাইমেচি অফ জেণ্ডাৰ ইকুৱেলিটিৰ কথাটো কোৱা হৈছে। জাষ্টিছ নাগাৰাজনাই এইটো এমফেচাইজ কৰিছে যে ৰিলিজিয়াছ আমাৰ যিমানখিনি কাষ্টমছ আছে সেইখিনিয়ে ওমেনৰ ডিগনিটিটো কেতিয়াও অভাৰৰাইড কৰিব নোৱাৰে আৰু যদিহে কৰে তেতিয়া কি হ'ব, ওমেনৰ যিটো আৰ্টিকল 17 আছে যেনেকুৱা ভাইলেট হৈ যাব পাৰে। কেনেকৈ ভাইলেট হ'ব আৰ্টিকল 17? কাৰণ যেতিয়া মেনচুৰেট হৈ থাকে ওমেনৰ তেতিয়া কি হয় সেই ওমেন গৰাকীক প্ৰায় এইটো দেখা যায় যে 3 দিনৰ কাৰণে তেওঁক কি কৰা হয় আনটাচেবল বুলি ভবা হয়। সেই আনটাচেবল বুলি যেতিয়া ভাবে ছ'চাইটিয়ে ভাবে বা আমাৰ কোনোবা ধৰ্মীয় স্থানত তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহয় তেতিয়াই তেখেতৰ যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে আৰ্টিকল 17 যিয়ে আনটাচেবিলিটি বেন কৰিছে সেইটো ভাইলেট হোৱা দেখা পোৱা যায়। আৰু সেইটোৱে কি ছাজেষ্ট কৰে যে যিকোনো প্ৰেক্টিছে যদি ওমেনক ইম্পিয়ৰ বুলি ভাবে যিকোনো বায়'লজিকেল ৰিজনৰ কাৰণে সেইটোৱে কনষ্টিটিউশ্যনৰ যিটো ইকুৱেলিটি বেডৰক আছে সেইটো ভাইলেট কৰিব। নেক্সট ইয়াত পইণ্টটো দিয়া আছে দ্য ৰোল অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। এতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে সেই ওমেনৰ যিমানখিনি ৰাইটছ আছে সেইখিনি কথা কি কৈছিলে, স্পেচিয়েলি যিমানখিনি আমাৰ ফাউণ্ডিং মাদাৰ্ছ আছে সেই সময়ত যিমানখিনি মহিলা জড়িত হৈ আছিল কনষ্টিটিউশ্যন ফ্ৰেম কৰোঁতে তেওঁলোকে কি বিচাৰিছিল যে কনষ্টিটিউশ্যনে এই যিমানখিনি পেট্ৰিয়াৰ্কেল ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ আছে সেইখিনি ডিছমেণ্টেল কৰাটোহে বিচাৰিছিল। এই আৰ্টিকলটোত মানে আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো আছে এভৰিৱান ইজ ৱেলকাম। এই আৰ্টিকলটোৰ মেইন যিটো থিম সেইটোত কি কোৱা হৈছে ইণ্ডিভিজুৱেল ৰাইটছ এণ্ড কনষ্টিটিউশ্যনেল গেৰাণ্টিজ মে মাষ্ট টেক প্ৰেচিডেন্স অভাৰ ৰিলিজিয়াছ ট্ৰেডিশ্যন when টু কলাইড। মানে আমাৰ যিমানখিনি ৰিলিজিয়াছ বিলিফ আৰু কনষ্টিটিউশ্যনেল গেৰাণ্টি দিয়া আমাৰ যিমানখিনি ৰাইটছ আছে সেই দুটা যদি কলাইড কৰে কেনেবাকৈ তেনেহ'লে সেই তাক কোনে অভাৰৰাইড কৰিব, কোনটোক আমি প্ৰিফাৰেঞ্চ দিব লাগিব, কনষ্টিটিউশ্যনে আমাৰ যিমানখিনি ৰাইটছ দিছে সেইটোক বেছিকৈ প্ৰিফাৰেঞ্চ দিব লাগিব।
সেইখিনি কি ৰিলিজিয়নক আমি প্ৰাধান্যতা তেতিয়া দিলে নহব এইটো কি সাজেষ্ট কৰে যে জুডিচিয়াৰীয়ে যিমানখিনি ইসেনশিয়াল ৰিচুৱেল বুলি আমাক ধৰ্মৰ নামত ডিফাইন কৰি থাকিবলৈ চেষ্টা কৰা হৈছে সেইখিনি ডিফাইন কৰিবলৈ এৰি কিহত ফকাস কৰিব লাগে যিমানখিনি আমাৰ ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰা নিয়ম আছে সেইখিনি আঁতৰাবলৈ ফকাস কৰিব লাগে ইয়াৰ কি পইণ্টখিনি যদি আমি চাওঁ ফাৰ্ষ্ট ইয়াত ইকুৱেলিটি অভাৰ এক্সক্লুজনৰ কথা লিখা হৈছে আমি দেখা পাইছো যে যেটো সাবৰিমালা টেম্পল আছে তাত এতিয়াও ওমেন এন্ট্ৰি কৰিবলৈ দিয়া নাই গতিকে সেই তেনেকুৱা যদি ৰিচুৱেল বিলাক থাকে তাত ওমেনৰ যেটো আমাৰ ফান্ডামেন্টাল ৰাইটস আছে আৰ্টিকল 14 আৰু বিশেষকৈ আৰ্টিকল যেটো 15 আছে নন ডিসক্রিমিনেশনৰ এই দুইটাই ওমেনৰ ক্ষেত্ৰত ভায়োলেট হৈ আছে নেক্সট ইয়াত পইণ্টটো লিখা আছে পেন্ডৰাছ বক্স অফ ERP তা ERP মানে কি যে ইসেনশিয়াল ৰিলিজিয়াছ প্ৰেক্টিস আমাৰ কোৰ্টে বেছিভাগ সময়তে দেখা যায় যে ৰিলিজিয়নৰ ক্ষেত্ৰত কি কৰে যিমানখিনি ইসেনশিয়াল ৰিলিজিয়াছ প্ৰেক্টিস আছে সেইখিনি কোৰ্টে কি কৰিব লাগে ডিফাইন কৰি থাকিব নালাগে কাৰণ এইটো এটা কি হয় impossible task কাৰণ আমি এতিয়াও নাজানো কোৰ্টে এতিয়াও নাজানে যে ইসেনশিয়াল যিমানখিনি প্ৰেক্টিস টাস্ক আছে সেইখিনি কাক ডিফাইন কৰিব নেক্সট ইয়াত গ্লোবাল প্ৰেসিডেন্টৰ কথা কোৱা হৈছে এই এনালাইসিসত এটো কোৱা হৈছে উদাহৰণ আমাৰ সেকুলাৰ যিমানখিনি ওয়েস্টাৰ্ণ ডেমোক্ৰেচিছ আছে যেনেকৈ ইউএছ উদাহৰণ দিয়া আছে হৈছে তাত কি কৰে ৰিলিজিয়াছ গ্ৰুপ বিলাকেও সেকুলাৰিজম প্ৰেক্টিস কৰে বুলি কৈছে য'ত কাৰো ৰাইটস ভায়োলেট নহয় গতিকে আমি তেওঁলোকৰ আদৰ্শ ল'ব পাৰো এই ক্ষেত্ৰত নেক্সট ইয়াত হিষ্টৰিকেল ক্লেইমছ অফ মাৰ্জিনেলাইজেশ্যনৰ কথা কোৱা হৈছে ইয়াত মালা আৰিয়ান আদিবাসী সকলে কি ক্লেইম কৰিছে যে মন্দিৰ যিমানখিনি আছে ভগৱানৰ সেই ট্ৰেডিশনখিনি তেওঁলোকৰ আছিলে বুলি কৈছে আৰু তাত সকলোৰে সমানে স্থান আছিলে বুলি কৈছে বিশেষকৈ সাবৰিমালা যেটো টেম্পল আছে তেওঁলোকৰ আছিলে বুলি কৈছে আৰু পাছত এই যে জেন্ডাৰ ইনইকুৱেলিটি দেখিবলৈ পোৱা যায় সেইখিনি কেতিয়া আহিছে যেতিয়া ব্ৰাহ্মণিকেল পেট্ৰিয়াৰ্কি সমাজলৈ আমাৰ আহিছে তাত সেইখিনি নিয়ম ধৰি বান্ধি দিয়া হৈছিল কিন্তু আমাৰ যিখিনি আগৰ পুৰণি দিনত সেইখিনি প্ৰথা নাছিল বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ফাষ্ট ব্ৰিডাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ কালাপাক্কাম টেক্স ক্ৰিটিকেল লিপ ফৰৱাৰ্ড এই আৰ্টিকলটোত আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰ কথা কোৱা হৈছে আমি যদি আমাৰ ভাৰতৰ নিউক্লিয়াৰ ৰিয়েক্টৰ প্ৰগ্ৰামৰ কথা জানিম তেনেহলে আমি দেখা পাম যে ইয়াৰ তিনি ধৰণৰ নিউক্লিয়াৰ পাৱাৰ প্ৰগ্ৰাম আছে ফাৰ্ষ্ট ষ্টেজত আমি দেখা পাওঁ যে প্ৰেছাৰাইজ হেভি ৱাটাৰ ৰিয়েক্টৰ যেটো আমি সমুখত PSWR বুলি কওঁ আৰু তাত কি ইউজ কৰা হয় নেচাৰেল ইউৰেনিয়াম ইউজ কৰা হয় নেক্সট সেকেন্ড যেটো ষ্টেজ আছে হেতু ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ হয় আৰু এটো প্লুটোনিয়াম আৰু ইউৰেনিয়াম দুইটাই ইউজ কৰা হয় যেটো থাৰ্ড ষ্টেজ আছে তাত হেতু হৈছে এডভান্স হেভি ৱাটাৰ ৰিয়েক্টৰ আৰু তাত থৰিয়াম 233 ফুয়েল ইউজ কৰা হয় এতিয়া আমাৰ যিমানখিনি নিউক্লিয়াৰ পাৱাৰ প্ৰগ্ৰাম আছে সেইখিনি এটা পিভটেল মাইলষ্টনৰ ফালে গৈ আছে বুলি কৈছে বিশেষকৈ আমাৰ যেটো এনাৰ্জি সভাৰেন্টি আছে সেইখিনি ক্ষেত্ৰত এটা ট্ৰান্সফৰমেশন অহা দেখা পোৱা গৈছে কাৰণ আমাৰ ফাৰ্ষ্ট ষ্টেজটো এতিয়া ফাৰ্ষ্ট ষ্টেজৰ যেটো নিউক্লিয়াৰ প্ৰগ্ৰাম চলি আছিল সেটো লাহেকৈ সেকেন্ড ষ্টেজলৈ শিফট হৈছে এতিয়া ফাৰ্ষ্ট ইয়াৰ পইণ্টত এফিচিয়েন্সি জায়ান্সৰ কথা লিখা হৈছে যে PHWR ৰ পৰা আমি FBR ৰ ফালে কি হৈছো শিফট হৈছো আৰু তাৰ ফলত কি হৈছে আমাৰ এনাৰ্জি এক্সট্ৰাকচন যেটো আমি ইউৰেনিয়ামৰ পৰা কৰো হেতু বৃদ্ধি পাইছে 80 পৰা 100 টাইমছ বেছি হৈছে নেক্সট ইয়াত কাৰেন্ট ৰিয়েক্টৰৰ কথা কোৱা হৈছে যেটো যিকিটা ৰিয়েক্টৰ আছে তাত ইউৰেনিয়ামৰ যিমানখিনি এনাৰ্জি সেইখিনি 1% তকৈও লেছ কি কৰিছে ইউটিলাইজ কৰিছে কিন্তু তাত ফুয়েল কি হৈছে বেছিকৈ আমি প্ৰডিউস কৰিব পাৰিছো গতিকে FBR যেটো ফুয়েল সাইকেল আছে সেইখিনি ক্লোজ কৰিব নেক্সট ইয়াত পইণ্টটো লিখা হৈছে দা PFBR এজ এ ব্ৰিজ আমাৰ যেটো PFBR আছে হেতু পাৱাৰ প্লান্ট কেনেকে প্ৰতিষ্ঠা কৰা হৈছে হেতু কি কৰা আমাৰ টেকনলজিক্যাল ব্ৰিজ হিচাপে কাম কৰি আছে কাৰণ এটোৱে কি কৰি আছে যে যিমানখিনি আমাৰ ওয়েস্ট আছে সেই ওয়েস্টখিনিৰ পৰা ফুয়েল ক্ৰিয়েট কৰি থকা দেখা পোৱা যায় গতিকে এতিয়া ইণ্ডিয়া কি কৰিব পাৰিব যে ইণ্ডিয়া যেহেতু থৰিয়াম ৰিজাৰ্ভ বেছি আছে গতিকে আমি থৰিয়াম ইউজ কৰি কি কৰিব পাৰিম আমি ফুয়েলৰ যেটো সমস্যা আছে হেতু সমাধান কৰিব পাৰিম নেক্সট ইয়াৰ ষ্ট্ৰেটেজিক অটোনমি কথা কোৱা হৈছে যে যিমানখিনি ব্ৰিডাৰ আমাৰ টেকনলজি আছে হেতুৱে আমাৰ যেহেতু আমি ইণ্ডিয়াৰ বাহিৰৰ পৰা ইউৰেনিয়াম আমি ইম্পৰ্ট কৰিব লাগে আৰু আমি এতিয়া যিখিনি ষ্টেজত নিউক্লিয়াৰ পাৱাৰ প্ৰগ্ৰাম চলাই আছো সেইখিনি সকলোতে কি লাগে আমি ইউৰেনিয়াম ব্যৱহাৰ কৰি আছো গতিকে
এই যিখিনি টেকনলজি আছে সেই টেকনলজি এতিয়া নতুনকৈ যিখিনি ডেভেলপ হৈছে সেইখিনিয়ে কি কৰিছে আমি ৱেষ্টৰ পৰা ফুৱেল ক্ৰিয়েট কৰাৰ কথা কৈছো আৰু তাত আমাৰ ইউৰেনিয়ামৰ যিটো ডিপেন্ডেন্সি আছে কমাব গতিকে ইউৰেনিয়ামৰ আমাৰ নিউক্লিয়াৰ ছাপ্লাইৰ যিমানখিনি গ্ৰুপৰ ৰেগুলেশ্যনছ আছে বা ইণ্টাৰনেশ্যনেল জিঅ'পলিটিক্সৰ যি ভলিটিলিটিৰ সৃষ্টি হৈছে সেইখিনিৰ পৰা আমাক কি কৰিব ডাইভাৰ্ট কৰি আনিব নেক্সট ইয়াত টেকনলজিকেল মেচিউৰিটিৰ কথা কোৱা হৈছে যে আমাৰ যিমানখিনি টেকনলজিকেল মেচিউৰিটি আহিছে টেকনলজি আমাৰ কি হৈছে ইভলভ হোৱাৰ ফলত আমি কি কৰিছো লিকুইড যিটো ছডিয়াম আছে সেইটো কুলিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছো আৰু এইটোৱে কি কৰে এই যিটো লিকুইড ছডিয়াম আমি ব্যৱহাৰ কৰিছো সেইটো কেইখনমান দেশেহে কি কৰিছে ব্যৱহাৰ কৰিব পাৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was NCERT reconstitutes textbook committee after top court rep. A article to accountability of textbook content and transparency of drafting process or kotha koa hoise first year point to the catalyst of change or kotha koa hoise je jikhon NCTC ase NSTC মানে আছে National Syllabus and Teaching Learning Material Committee কি হয় এখন হাই পাৱাৰ বডি হয় যিয়ে আমাৰ যিমানখিনি টেক্সটবুক আছে কন্টেন্ট আছে পেডাগজিক্যাল ফ্ৰেমৱৰ্ক আছে সেইখিনি ডেভেলপ কৰাৰ কাৰণে এই কমিটিখন ৰেসপন্সিবল হয় আৰু কিহৰ ওপৰত বেছ কৰি এই টেক্সটবুক বিলাক তেওঁলোকে উলিয়ায় নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ ওপৰত বেছ কৰি আমাৰ কাৰিকুলামখিনি উলিয়ায় এতিয়া কি এনএসটিসি আমাৰ কি কৰা হৈছে ৰিষ্ট্ৰাকচাৰ কৰা হৈছে কাৰণ সেইটো কি কৰিছে ট্ৰিগাৰ কৰিছে কিহৰ কাৰণে ট্ৰিগাৰ কৰিছে আজি অলপ দিনৰ আগতে আমাৰ এনসিআৰটি যিখন ক্লাছ 8 ৰ সোশ্যাল সায়েন্সৰ টেক্সটবুক আছিল সেইখনত এটা কন্ট্ৰভাৰ্চিয়াল ষ্টেটমেন্ট দিয়া হৈছে জুডিচিয়াৰীক লৈ যে জুডিচিয়াৰীয়ে কি কৰে কৰাপচন কৰে বুলি কোৱা হৈছে গতিকে জুডিচিয়াৰীয়ে সেইটো লৈ পেলাই এটা জাজমেন্ট শুনাইছিল যে এই যিখন ক্লাছ 8 ৰ এনসিআৰটি আছে সেইখন বেন কৰিব লাগে গতিকে সেই সুপ্ৰিম কোৰ্টে যে সেই ভাৰ্ডিক্টটো দিলে কন্ট্ৰভাৰ্চিয়াল কন্টেন্ট দিয়াৰ কাৰণে গতিকে এনসিটিচিও সেই কথাটো কি হল ট্ৰিগাৰ হোৱা দেখা পোৱা গল নেক্সট ইয়াত ইনষ্টিটিউচনেল একাউন্টেবিলিটি কথা কোৱা হৈছে কোৰ্টে যেহেতু ইন্টাৰভেনশন কৰিব লগা হৈছে টেক্সটবুক লিখাৰ ক্ষেত্ৰত গতিকে আৰু কি কৰা হৈছে স্পেসিফিক মেম্বাৰ বিলাকক কি কৰা হৈছে ডিসোচিয়েট কৰা হৈছে টেক্সটবুকখন লিখাৰ কাৰণে সেই ফ্ৰেমৱৰ্কটোৰ পৰা গতিকে সেইটো কি সিগনেল দিয়ে যে একাডেমিক যেটো টেক্সটবুক লিখাৰ ফ্ৰীডম আছে সেইটো এবসলিউট নহয় কোৰ্টে তাক কি কৰিব পালে ইন্টাৰফেয়াৰ কৰিব পাৰে নেক্সট ইয়াত কালেক্টিভ ভাৰ্সেস ইন্ডিভিজুৱেল ৰেসপন্সিবিলিটিৰ কথা কোৱা হৈছে যে যিখিনি কিতাপ এখন লিখোতে কি অকল কেইটামান মানুহ জড়িত হৈ থাকে বহুত মানুহ জড়িত হৈ থাকে ইয়াত 40 প্লাস মানুহ এনসিআৰটি কিতাপ লেখাৰ ক্ষেত্ৰত জড়িত হৈ আছে গতিকে আমি কেইজনমান প্ৰফেসৰক স্কেপগট সজাব নালাগে বুলি কৈছে যেটো ৰেসপন্সিবিলিটি হ'ব হেতু সকলোৱে লব লাগিব বুলি কৈছে নেক্সট ইয়াত কম্পোজিশন অফ দা নিউ কমিটিৰ কথা কোৱা হৈছে যে নতুন যিখন কমিটি গঠন কৰা হয় সেইখনত কোন কোন আছে হে 20 জন মেম্বাৰ আছে বুলি কোৱা হৈছে ইয়াত টেকনলজি আইআইটি মাদ্ৰাজৰ পৰা আছে মাদ্ৰাজৰ পৰা পাৰ্চন ইনভলভ কৰা হৈছে লৰ পৰা আছে হিষ্টৰীখিনি এক্সপাৰ্ট আছে সেইখিনিও ইনভলভ কৰা হৈছে আৰু সেইটোৱে কি এনজয় কৰিব মাল্টি ডিসিপ্লিনাৰী প্ৰসেসটো যেটো হেতু এনজয় কৰিব এই আৰ্টিকলটোত ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to question war waiver trade pact likely to be on US agenda of Foreign Secretary Misri. A article to India strategic autonomy কথা কোৱা হৈছে আৰু এই strategic autonomy to US ৰ unilateralism আৰু Middle Eastern volatility কি কৰি আছে টেষ্ট কৰি আছে বুলি কৈছে ইয়াত ফাৰ্স্ট যেটো পইণ্ট হেতু লিখা আছে দা ডেডলাইন প্ৰেছাৰ এই আমাৰ ইন্ডিয়া এতিয়া যেটো ৰাছিয়ান অইল বাই কৰি আছে বা ইৰানৰ পৰা অইল লৈ আছে সেইখিনি এটা এক্সপিৰেচন আছে বুলি কৈছে ইউএছৰ ফালৰ পৰা ইউএসএ এটা তাৰিখ দি দিছে যে ইমানখিনি তাৰিখলৈকে ৰাছিয়াৰ পৰা অইল বাই কৰিব পাৰে গতিকে ইণ্ডিয়াই প্ৰেছাৰ ফিল কৰিছে বুলি কৈছে আৰু লগতে যেটো চাৰবাহা পোৰ্টৰ প্ৰজেক্ট আছে তাতো এটা ডিপ্লোমেটিক ট্ৰান্সফাৰ আছে বুলি কোৱা হৈছে নেক্সট ইয়াত ইৰান ইজৰাইল কনফ্লিক্টৰ কথা লিখা হৈছে যে যেহেতু ইৰান আৰু ইজৰাইলৰ যে কনফ্লিক্ট হৈ আছে ৱেষ্ট এছিয়াত তাৰ ফলত আমাৰ ইণ্ডিয়াত যথেষ্টখিনি প্ৰভাৱ পৰিছে বিশেষকৈ ইম্পৰ্টৰ ক্ষেত্ৰত এনাৰ্জি ক্ৰাইসিস হোৱা দেখা পোৱা গৈছে আমাৰ এলপিজি ক্ৰাইসিসো হৈ আছে গতিকে ইণ্ডিয়াই কি কৰিব লাগে এই যি এস্কেলেশন হৈ আছে ইউএছ বেক
ইজৰাইল আৰু ইৰাণৰ মাজত যি ৱাৰ হৈ আছে সেইখন নেভিগেট কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে যিহেতু নিউ দিল্লীৰ দুইখন দেশে এটা ভাল পাৰ্টনাৰ হয় নেক্সট ট্ৰেড ফ্ৰিকশ্যনৰ কথা কোৱা হৈছে যে মোদী ট্ৰাম্পৰ যিখন ট্ৰেড ডিল আছিলে সেই ট্ৰেড ডিলখনত এটা লিগেল ছেটবেক দেখা পোৱা গৈছে কাৰণ ইউএছ এক্সিকিউটিভ আৰু জুডিচিয়াৰীৰ মাজত এটা ফ্ৰিকশ্যন অহা দেখা পোৱা গ'ল গতিকে সেই যিখন বাইলেটাৰেল ট্ৰেড ডিল আছে এতিয়া ষ্টল হৈ আছে মানে ৰৈ আছে বুলি কৈছে নেক্সট পইণ্টটো ইয়াত ইণ্টিগ্ৰেটেড ডিপ্ল'মেচিৰ কথা কোৱা হৈছে যে ইউএছৰ পৰা চিফ অফ এয়াৰ ষ্টাফ এতিয়াও ভিজিট কৰি আছে ফৰেন ছেক্ৰেটাৰী আমাৰ ইয়ালৈ ভিজিট কৰি আছে সেই তাৰ পৰা কি গম পোৱা গ'ল যে সেই ট্ৰেড ডিলখনত যি ডিফেন্স কোঅপাৰেশ্যনৰ কথা উল্লেখ কৰা আছিল বা ৰিজিয়নেল ছিকিউৰিটিৰ কথা উল্লেখ কৰা আছিল সেইখিনি ইনছেপাৰেবল হয় বুলি কৈছে ট্ৰেড আৰু এনাৰ্জি টকৰ পৰা মানে আমি ট্ৰেড ডিলখনত সেইখন চাইন হয় নে নহয় আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু ডিফেন্স কোঅপাৰেশ্যন আৰু ৰিজিয়নেল ছিকিউৰিটিৰ ক্ষেত্ৰত ইউএছ আৰু ইণ্ডিয়া পাৰ্টনাৰ হৈ থাকিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চেণ্টাৰ্ছ প্লেন ফৰ ওমেন্স ৰিজাৰ্ভেশ্যন ফলোজ ইউপিএ ব্লু প্ৰিণ্ট ফৰ OBC কোটা এই আৰ্টিকলটোত ওমেনক পলিটিক্সৰ ৰিজাৰ্ভেশ্যন দিয়া কথা হৈছে ইয়াত কি কৈছে চেন্ট্ৰেল আৰ্গুমেণ্ট যিটো হৈছে তাত গভৰ্ণমেণ্টে কি কৰিছে ওমেনৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে আমাৰ যিটো লোকসভাৰ টোটেল ষ্ট্ৰেংথ আছে মানে টোটেল চিট আছে সেইটো বঢ়াই দিয়াৰ কথা কৈছে মানে আগতে কিমান বঢ়াৰ কথা কৈছে 50% আমি ইনক্ৰিজ কৰা হ'ব বুলি কৈছে গতিকে এই এৰিথমেটিক যিটো একুমুলেশ্যন দিয়া হ'ব সেইটো কি এনচিউৰ কৰিব যে ইনকামবেন্ট মেল ল মেকাৰ্ছ ডু নট লুজ দেয়াৰ চিটছ মানে যিমানখিনি মেল আছে মেল MP আছে তেওঁলোকে নিজৰ চিট নেহেৰুৱায় আৰু সেইকাৰণে পলিটিকেল ফ্ৰিকশ্যন তাৰ পৰা নাহে ছাপৰ্টিং আৰ্গুমেণ্ট হিচাপে আমি ফাৰ্ষ্ট ইয়াত পইণ্টটো লিখা হৈছে চিট কিমানৰ পৰা কিমানলৈ বহোৱা হ'ব এতিয়া আমাৰ 543খন আছে কিন্তু 816খনলৈ এতিয়া কি কৰিব বঢ়াই দিয়া হ'ব সেই 816খন চিটৰ ভিতৰতে 273 ৰিজাৰ্ভেশ্যন কালৈ দিয়া হ'ব ওমেনৰ কাৰণে দিয়া হ'ব আৰু 543 যি মেলৰ কাৰণে ৰিজাৰ্ভেশ্যন মেল হৈ আছে মেল MP খিনিয়ে লৈ আছে সেইখিনি তেনেকৈ থাকিব তেওঁলোকৰ চিট এতিয়া কি নহয় চিট নহয় নেক্সট ইয়াত অৰ্জুন সিং প্ৰেচিডেণ্টৰ কথা কোৱা হৈছে 2006ত কি কৰা হৈছিলে 27% OBC ৰিজাৰ্ভেশ্যন দিয়া হৈছিলে গতিকে জেনেৰেলৰ পৰা জেনেৰেলখিনিয়ে সেই চিটখিনি কাটিহে OBC ৰিজাৰ্ভেশ্যন এটা দিয়া হৈছিলে বুলি এটা কণ্ট্ৰভাৰ্চি চলি আছে এতিয়া আমাৰ চৰকাৰে কি কৰিছে যে IIT IIM বিলাকত চিট ইনক্ৰিজ কৰিছে কিমান পাৰ্চেণ্ট 54% ইনক্ৰিজ কৰিছে যাতে সেই 27% যে OBC ৰিজাৰ্ভেশ্যন দিয়া হয় তাৰ পৰা জেনেৰেল ষ্টুডেণ্টৰ বা জেনেৰেল কোটাৰ পৰা চিট কাট খাই নাযায় নেক্সট ইয়াত ছ'চিয়েল একমডেশ্যন উইদাউট ডিছপ্লেচমেণ্টৰ কথা কোৱা হৈছে এই ষ্ট্ৰেটেজিটোৱে কি ভিউ কৰে পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন ভিউ কৰে এজ এ নন চাম গেম যে নন চাম গেম মানে হৈছে কাৰো ক'তো লছ হোৱা নাই যদিহে এই কেপাচিটিটো ইনক্ৰিজ কৰা হয় সেইটোৱে নতুন নতুন গ্ৰুপক কি কৰিব ইনক্লুড কৰিব বুলি কৈছে উইদাউট ডিছপ্লেচিং দ্য অল্ড ওৱানছ এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অপজিশ্যন ফেইল টু প্ৰভাইড প্ৰুফ অফ চাৰ্জেছ এগেইনষ্ট CEC এতিয়া আমি সকলোৱে গম পাইছিলোঁ যে আমাৰ যিজন ইলেকশ্যন কমিশ্যনাৰ আছিলে আৰু আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ যি দুজন স্পীকাৰ আছিলে তেওঁলোকৰ বিৰুদ্ধে ইম্পিচমেণ্ট প্ৰচেছ চলি আছিলে তাৰ ওপৰতে এই আৰ্টিকলটো লিখা আছে এতিয়া যিটো এনকুৱাৰী চলি আছিলে CECৰ ওপৰত বা স্পীকাৰৰ ওপৰত তেওঁলোকক সেইটো কি কৰা হৈছিলে সেই এনকুৱাৰীখনত তেওঁলোকৰ যে ভুল আছিল সেইটো প্ৰমাণ হোৱা নাই গতিকে এই ফাৰ্ষ্ট পইণ্টটোতে ইয়াত লিখা আছে হাই কনষ্টিটিউচনেল বাৰৰ কথা লিখা হৈছে প্ৰিজাইডিং অফিচাৰে এইটো আৰ্গিউ কৰিছে যে যিটো ৰিমুভেল প্ৰচেছ হয় সেইটো পলিটিকেল টুল নহয় সেইটো কনষ্টিটিউচনেল এক্সট্ৰিমলি হয় গতিকে কোনো প্ৰুফ নোহোৱাকে এনেকুৱা ইনফ্ৰিজমেণ্ট প্ৰচেছ ষ্টাৰ্ট হ'ব নালাগে নেক্সট ইয়াত ইণ্ডিপেণ্ডেণ্ট ভাৰ্চেছ বেকগ্ৰাউণ্ডৰ কথা কোৱা হৈছে CEC যিহেতু বিউৰক্ৰেটিক এটা পোষ্ট হয় গতিকে হিষ্টৰিকেলি আমি যদি চাবলৈ যাওঁ যে ইনষ্টিটিউচনেল ইণ্টিগ্ৰিটিৰ লগত এনেকুৱা যদি ইম্পিচমেণ্টে যাতে কি কৰিব নালাগে কম্প্ৰমাইজ কৰিব নালাগে নেক্সট ইয়াত জুডিচিয়েল অভাৰলেপৰ কথা কোৱা হৈছে যে মেনি চাৰ্জেছ ৱাৰ ৰিজেক্টেড বিকজ দে ৰিলেটেড টু দ্য মেটাৰ্ছ অলৰেডি চেটেলড বাই দ্য সুপ্ৰিম কোৰ্ট বহুত ইয়াত যিমানখিনি আৰু লগোৱা হৈছিলে সেইখিনি নাইকিয়া হৈ গৈছে কাৰণ সুপ্ৰিম কোৰ্টত সেই চেটেলমেণ্ট চলিয়ে আছে নেক্সট ইয়াত প্ৰাইভেচি ভাৰ্চেছ প্ৰচিডিউৰৰ কথাও কোৱা হৈছে যে যিমানখিনি মেচিন ৰিডেবল ইলেক্টৰেল ৰোল আছে তেওঁলোকক দেখুওৱা শ্বেয়াৰ কৰিবলৈ ৰিফিউজ কৰা হৈছিলে কাৰণ ডাটা প্ৰটেকশ্যনৰ আমাৰ এটা কনচেপ্ট আছে গতিকে আমি সকলো ডাটা কি কৰিব নোৱাৰোঁ শ্বেয়াৰ কৰিব নোৱাৰোঁ এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম
Next article title to hoise making scenes of the science in project Hail Mary and its alien world. যিমানখিনি যিখন মুভি আছে প্ৰজেক্ট হেল মেৰী এইখনৰ ওপৰত এই আৰ্টিকলটো লিখা হৈছে যে যদিও এইখন ফিকশনেল হয় তথাপিতো আমি ইয়াৰ পৰা সাইন্টিফিক ৰিসাৰ্চ কৰিব পাৰো যাতে এক্সট্ৰাটেৰেস্ট্ৰিয়েল বিং বা বেলেগ গ্ৰহত পৃথিৱীৰকে বেলেগ যদি গ্ৰহত কোনোবা যদি এক্সট্ৰাটেৰেস্ট্ৰিয়েল বিং আছে বা তাৰ এনভাইৰনমেন্ট যদি পৃথিৱীৰকে বেলেগ হয় সেইবিলাক প্ৰাণী কেনেকৈ জীয়াই থাকে সেইটো আমি কি কৰিব পাৰো ৰিসাৰ্চ কৰিব পাৰো ইয়াত কি লিখা হৈছে বায়োলজিক্যাল এণ্ড ফিজিক্যাল feasibility of life on a planet significantly different from the earth যে পৃথিৱীৰ পৰা বেলেগ যদি এটা গ্ৰহ হয় তাত biological and physical feasibility কিমান থাকিব লাইফৰ হেতু আমি চাব লাগিব ফাৰ্স্ট ইয়াত ফিজিক্যাল কনস্ট্ৰেইন্ট অফ এৰিডৰ কথা কোৱা হৈছে যে যেটো প্ল্যানেট হে ফিল্মখনত দেখুৱা হৈছে সেই প্ল্যানেটটো কেনেকৈ ডেপিক্ট কৰা হৈছে 8 টাইমছ হেভিয়াৰ দেন আৰ্থ বুলি তাক কোৱা হৈছে আৰু তাত এটমস্ফিয়াৰটো এমোনিয়াৰ আছিল বুলি কৈছে হেতু কি নেসেসিটেট কৰে যে এটা তাত মাসিভ ম্যাগনেটিক ফিল্ড আছে আৰু হাই এটমস্ফিয়াৰিক প্ৰেসাৰ আছে আৰু হেতু কি প্ৰিভেন্ট কৰে এটমস্ফিয়াৰৰ এটমস্ফিয়াৰ যাতে হোল যিটো ষ্টাৰ আছে 14 এৰিডানি এ হেতুৱে যাতে তাৰ এটমস্ফিয়াৰটো উৰাই লৈ যাব নোৱাৰে মানে তাৰ পৰা যাতে গুছি নাযায় হেতুৰ পৰা প্ৰটেক্ট কৰে নেক্সট ইয়াত বায়োলজিক্যাল এডাপ্টেশনৰ কথা কোৱা হৈছে যে তাত যেহেতু হাই এটমস্ফিয়াৰিক ডেন্সিটি আছে গতিকে লাইট যেটো পেনিট্ৰেশন হয় হেতু লো হয় আৰু তাৰ ইনহেবিটেন্স যিমানখিনি আছে এৰিডিয়ান যিমানখিনি কথা কোৱা হৈছে হেখিনি ইভলভ হৈ গৈছে কেনেকৈ ইভলভ হয় তাৰ তেওঁলোকৰ চকুটো নাথাকে উইদাউট আই হেবিলাক প্ৰাণী ইভলভ হয় আৰু কিহৰ ওপৰত ৰিলাই কৰে কমিউনিকেশন কেনেকৈ কৰে মিউজিক্যাল কৰ্ডৰ দ্বাৰা কমিউনিকেশন কৰে আৰু ইকোলোকেশনৰ দ্বাৰা কমিউনিকেট কৰা দেখা পোৱা যায় তা নেক্সট পইণ্ট ইয়াত এষ্ট্ৰফেজ প্যাৰাডক্সৰ কথা কোৱা হৈছে আৰ্টিকেলটো এটো হাইলাইট কৰিছে যে বায়োলজিক্যাল যিমানখিনি এনোমেলি আছে এষ্ট্ৰফেজৰ কথা কোৱা হৈছে which consumes stellar energy এটো কি কৰে while it serves as a clean fuel metaphor its energy density challenges current law of thermodynamics next ইয়াত scientific plausibility versus fiction কথা কোৱা হৈছে অথৰজনে এটো আৰ্গু কৰিছে যে এনভাইৰনমেন্টটো তাৰ এক্সট্ৰিম হয় আৰু যদিও এখিনি ফিকশনাল হয় তথাপিও তেনেকুৱা কিবা সম্ভাৱনা থাকিব পাৰে নেকি হেতু আমাৰ ফালৰ পৰা আমি ৰিসাৰ্চ কৰিব পাৰো এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অন ইণ্ডিয়াছ আপডেটেড ক্লাইমেট প্লেচেছ আজি নিউজ পেপাৰ এনালাইসিস ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আনইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ এক্সিআইএছ একাডেমীৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰক থ্যাংক ইউ